FIS ফ্লো ইরিগেশন সিস্টেম অর্থাৎ গতি জলসিঞ্চন প্ৰকল্প। এই প্ৰকল্পসমূহৰ দ্বাৰা নদী, জান, জুৰি আদিত বান্ধ নিৰ্মাণ কৰি পানী ওপৰলৈ উঠোৱা হয় আৰু উফন্দি উঠা পানী পকী নলা বা মাটিৰ নলাৰে দুয়োফালৰ কেতিয়াবা এফালৰ খেতি পথাৰলৈ বোৱাই নিয়া হয়। FIS সমূহ নিৰ্মাণ খৰচ বেছি যদিও ৰানিং কষ্ট বহুত কম। এইসমূহ চলাবলৈ বিদ্যুৎ শক্তিৰ প্ৰয়োজন নহয়। এই আঁচনি নিৰ্মাণৰ আগতে খেতিয়কে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগিছিল, কিন্তু আঁচনিসমূহৰ জৰিয়তে নিশ্চিত জলসিঞ্চনৰ ব্যৱস্থা হোৱাৰ বাবে উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে একাধিক খেতি কৰিব পৰা গৈছে। আমরা ইঞ্জিনিয়ার সাহেব সবে যে কাম করিয়া গেছে সাহিত্য মারা গেছে সাহিত্য দিয়া কইছেন যে এই যে সুন্দর একটা লাভ হয়েছে